ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল এটি পৰিয়াল। এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল এটি পৰিয়াল। ৰঙিয়াৰ সমীপৰ সন্ধিয়া গাঁৱত কৈলাশ বৈশ্যৰ ঘৰৰ পিছপিনে থকা খেৰৰ পুঁজিত সংঘটিত হয় অগ্নিকাণ্ড। সম্পূৰ্ণৰূপে ভস্মীভূত এটি বৃহৎ খেৰৰ পুঁজি। প্ৰায় 40,000 টকাৰ খেৰ জুইত জাহ যায়। সন্ধিয়া গাঁৱৰ গোপালক কৈলাশ বৈশ্যৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। প্ৰথমে ৰক্ষা পৰে কেইবাটাও পশুধনৰ লগতে পৰিয়ালটোৰ বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, টাইমছ অসম 24। মানে এখেতসকলে মানে গো পালন কৰে, জাৰ্চি গৰু আছে। ডাঙৰ পুঁজি আছিল, প্ৰায় 3-4 ট্ৰাকমান খেৰৰ পুঁজি এটা আছিল। ওচৰতে গৰুৰ কাৰণে দানা হোৱা মানে চৌকা আছিল। বোধহয় সেই চৌকাত মানে দানা হোৱাই জুই থাকি গ'ল। তেওঁলোকে গাখীৰৰ ব্যৱহাৰৰ কাৰণে ওলাই গ'ল। ঘৰৰ মানুহ বাকী নাই, আইতাজনী আছে, তেওঁ নাজানে যে পিছফালে যে জুই আছে। কেনেকৈ বা গ'ল, হয় বতাহতো যাব পাৰে, ফিৰিঙতি চিটিকি যায়, হয়তো পুঁজি তলত পৰিছিল। পৰাৰ পিছত লাহে লাহে জুইকুৰা উঠি যেতিয়া ধোঁৱা ওলালে, ওচৰৰ মানুহৰ খুৰী এজনী দেখা পাই গ'লে যে কাৰোবাৰ তাত জুই লাগিছে, পিছফালে ধোঁৱা ওলাইছে। তেতিয়া সকলোৱে দৌৰি আহি এটা অনুমান কৰিলে যে কৈলাশ বৈশ্যৰ ঘৰত নিশ্চয় পুঁজি আছে, তাতে হ'ব পাৰে জুইটো। সকলোৱে যেতিয়া আহি চালোঁ, আমি জুই দেখা পালোঁ। জুই দেখা পাই আমি আমাৰ ওচৰত থকা মটৰেৰে জুই নুমাবলৈ চেষ্টা কৰিলোঁ। তাৰ লগে লগে আমি ফায়াৰ ব্ৰিগেডৰ কাৰণে চেষ্টা কৰিলোঁ। ফায়াৰ ব্ৰিগেডৰ নাম্বাৰ আমাৰ কোনো কাৰো তাত নাছিল। আমাৰ সন্মানীয় ৰমণী বৈশ্য দা, তেখেত BSFত কাম কৰে, তেখেতলৈ ফোন কৰাত তেখেতে ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিলে আৰু ফায়াৰ ব্ৰিগেড আহি এতিয়া আমি জুই নুমুৱাত ব্যস্ত আছে। ফায়াৰ ব্ৰিগেডো ব্যস্ত আছে। প্ৰায় বহুখিনি মানে খেৰ আছিল, মানে ধামি খেৰ আছিল, সকলোখিনি নষ্ট হৈ গৈছে। তলত মানে চাঙিত জুই লাগিছে, গতিকে জুই নুমাব এতিয়াও সম্পূৰ্ণ সক্ষম হোৱা নাই। প্ৰচেষ্টা চলি আছে। সক্ষম হ'ব। পশুধন প্ৰায় 5টা-6টা আছিলে, ওচৰতে আছিল। ঈশ্বৰৰ কৃপাত সেইকেইটা বাচিছে। কিন্তু তেখেতৰ ভাল ক্ষতি এটা হ'ল যে খেৰ যিটো বস্তু নাপায়, মানে বজাৰত সহজতে নাপায়, তেওঁৰ পুৰি গ'ল। গতিকে মই আশা ৰাখোঁ পশুপালন বিভাগৰ তৰফৰ পৰা তেখেতক অলপ সহযোগ কৰক, যাতে তেখেতৰ মানে গৰুকেইটা মানে ভাল ধৰণে পোহপালন কৰিব পাৰে, সেইটো আমি কামনা কৰিছোঁ। এইটো এটা ডাঙৰ দুৰ্ঘটনা। আমি আহি প্ৰথমতে ঘৰৰ যিবিলাক চিলিণ্ডাৰ আছিল, ওচৰৰ চিলিণ্ডাৰবিলাক খুলি আঁতৰাই দিছোঁ। যিহেতু আমি মানে ফায়াৰ ব্ৰিগেড আৰু কিমান সময় লাগে জানা নাই, গতিকে আমি বেছিকৈ জুইটো হ'লে নুমাব নোৱাৰিম। গতিকে আমি প্ৰথমতে চিলিণ্ডাৰবিলাক কাষত কৰিছোঁ, তাৰপিছত পানী মাৰি লাহে লাহে অলপ মানে কমাই ৰাখিছোঁ জুইটো। তাৰপিছত মানে আহিছে, মানে ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে, তেখেতসকলে চেষ্টা কৰিছে। আৰু প্ৰায় 30-35 হাজাৰ টকাৰ বেছি খেৰ আছিল তাৰমানে। গতিকে এইটো যাতে আমাৰ পশুপালন বিভাগৰ তৰফৰ পৰা তেখেতক অলপ সহযোগ কৰে, তাৰ কাৰণে আমি স্থানীয় ব্যক্তি হিচাপে আমি কামনা কৰোঁ। মানে পৰিয়ালটো বহুত দুখীয়া পৰিয়াল। সি গাই গৰুৰ গাখীৰেদি পৰিয়ালটো চলাই আছে। তাৰ 2টা ল'ৰা-ছোৱালী, গতিকে সেই ল'ৰা-ছোৱালী পঢ়া লিখা চবখিনি সেই গাই গৰুৰ গাখীৰেদি চলি আছে। সি এটা মানে ইমান দুখীয়া ঘৰৰ, মানে সেই গাই গৰুৰ গাখীৰেদি এনেকৈ খেৰৰ পুঁজি জ্বলি গ'ল। এতিয়া গৰুকেইটা সি কেনেকৈ পুহিব? যদি এটা সাহাৰ্য পায় চৰকাৰৰ ফালৰ পৰা বহুত ধন্যবাদ। গতিকে তাক সাহাৰ্যটো দিব লাগে, আমি সকলোৱে কামনা কৰোঁ। গতিকে আমাৰ চৰকাৰ আমাক ৰাইজক যদি সহায় কৰে, এইটো এটা বহুত ধন্যবাদ। আৰু এনেকৈ হঠাৎ ঘটনাটো হৈ যায়, সকলোৰে হৈ যায়, প্ৰাকৃতিক দুৰ্যোগ। আজি ফায়াৰ ব্ৰিগেডে বহুত সহায় কৰিছে, বহুত ধন্যবাদ। আমাৰ ৰঙিয়াৰ ফায়াৰ ব্ৰিগেডত মই বহুত ধন্যবাদ কৰিছোঁ, আন্তৰিকতাৰে পুৰা ৰাইজে ধন্যবাদ কৰিছে। গতিকে এনেকুৱা ব্যৱস্থা, এনেকুৱা এটা সুবিধা থাকিলে আমি নথৈ আনন্দিত হ'ম আৰু তেওঁক সহায় সাহাৰ্য দিব লাগে। কৈলাশ বৈশ্য, দেউতাকৰ নাম স্বৰ্গীয় ৰঘুৰাম বৈশ্য। গতিকে তেওঁৰ ল'ৰা কৈলাশ বৈশ্য। গতিকে পৰিয়ালটোক সহায় সাহাৰ্য দিলে আমি নথৈ আনন্দিত হ'ম।